কঠালবাড়ীত ভাৰতীয় জনতা পাৰ্টীৰ অন্যান্য পিছপৰা শ্ৰেণীৰ মৰ্চাৰ উদ্যোগত প্ৰবুদ্ধ ব্যক্তিৰ সন্মিলন আৰু মত বিনিময় অনুষ্ঠান। পিছপৰা শ্ৰেণীৰ উন্নয়নৰ বাবে চৰকাৰে সদায়ে কাম কৰি আহিছে। এই মন্তব্য নলবাৰী জিলা অবিচি মৰ্চাৰ সভাপতি মুনিন্দ বেজৰ। নলবাৰী জিলাৰ 40 নম্বৰ টিহু বিধানসভা সমষ্টিৰ অন্তৰ্গত কঠালবাড়ী দৌলখোলা সভাগৃহত নলবাৰী জিলা ভাৰতীয় জনতা পাৰ্টীৰ অন্যান্য পিছপৰা শ্ৰেণী মৰ্চাৰ উদ্যোগত মধুপুৰ মণ্ডল আৰু টিহু মণ্ডল অবিচি মৰ্চাৰ সহযোগত প্ৰবুদ্ধ ব্যক্তিৰ সন্মিলন আৰু মত বিনিময় অনুষ্ঠান অনুষ্ঠিত হয়। ভাৰতীয় জনতা পাৰ্টীৰ নীতি আদৰ্শৰ প্ৰতি সকলো সাধাৰণ লোকৰ মাজলৈ নিয়াৰ প্ৰয়াসেৰে এই অনুষ্ঠানটো অনুষ্ঠিত কৰা হয়। উক্ত অনুষ্ঠানত উপস্থিত থাকে অবিচি বৰ্ডৰ অধ্যক্ষ হৰিদাস ৰাজবংশী, মধুপুৰ মণ্ডলৰ সম্পাদক নজৰুল ইছলাম, ভাৰতীয় জনতা পাৰ্টীৰ অবিচি মৰ্চাৰ সভাপতি মুনিন্দ বেজ, মধুপুৰ মণ্ডলৰ সভাপতি কৃষ্ণ কুমাৰ ডেকা, নলবাৰী জিলাৰ অবিচি মৰ্চাৰ সাধাৰণ সম্পাদক জিতুমণি ৰাজবংশী, বদন নাথ, লগতে টিহু মণ্ডল অবিচি মৰ্চাৰ সভাপতি মনোৰঞ্জন বৰ্মন, লগতে ভালে সংখ্যক লোক উপস্থিত থাকে। ভাৰতীয় জনতা পাৰ্টি অনুসূচিত ভাৰতীয় জনতা পাৰ্টীৰ অন্যান্য পিছপৰা শ্ৰেণী মৰ্চাৰ দ্বাৰা আয়োজিত হৈছে নলবাৰী জিলা আৰু টিহু তথা মধুপুৰ মণ্ডলৰ সহযোগিতা। ইয়াৰ মুখ্য যি উদ্দেশ্য, এই উদ্দেশ্য আমাৰ মৰ্চাৰ প্ৰভাৰী দিলীপ বৰ্মন ডাঙৰীয়ে ইতিমধ্যে খুব সুন্দৰভাৱে ব্যাখ্যা কৰিছে। মধুপুৰ মণ্ডলৰ আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ সভাপতি ভাস্কৰ। ভাৰতীয় জনতা পাৰ্টি অন্যান্য পিছপৰা শ্ৰেণী মৰ্চাৰ নলবাৰী জিলা আৰু মধুপুৰ মণ্ডল টিহু মণ্ডল এই তিনিওটাৰ সহযোগত আমি আজি প্ৰবুদ্ধ ব্যক্তিসকলৰ লগত মত বিনিময় অনুষ্ঠান সম্পাদন কৰিলোঁ। আমাৰ এই মত বিনিময় অনুষ্ঠানৰ মুখ্য উদ্দেশ্য আছিলে যে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰ যি ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত চলি আছে, কেন্দ্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্ব আৰু অসমত আমাৰ কৰ্মযোগী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যি চৰকাৰ চলি আছে, এই চৰকাৰে যিমানখিনি জনকল্যাণমূলক আঁচনি আমাৰ গ্ৰহণ কৰা হৈছে আৰু উন্নয়নমূলক কাৰ্যসূচী আমাৰ হাতত লৈছে, এই কাৰ্যসূচীসমূহৰ ক্ষেত্ৰত আমাৰ ৰাইজৰ কি মতামত আছে, বিশেষকৈ প্ৰবুদ্ধ ব্যক্তিসকলে তেওঁলোকৰ গোটেই জীৱনৰ উপলব্ধিৰে আমাক অৱগত কৰক যে আমি চৰকাৰখনে ভাল কাম কৰি আছোঁ নে নাই, ৰাইজৰ কাৰণে আমি কাম কৰিছোঁ নে নাই, এই বিষয়খিনি আমি তেখেতসকলৰ পৰা জানিব বিচাৰিছিলোঁ। আৰু ভালেকেইজন প্ৰবুদ্ধ ব্যক্তি আমাৰ কঠালবাৰী এৰিয়াৰ ভালেকেইজন প্ৰবুদ্ধ ব্যক্তি ইয়াত উপস্থিত আছিল আৰু তেখেতসকলে মতামত ব্যক্ত কৰিছে। তেখেতসকল খুবেই সুখী। তথাপিতো তেখেতসকলে এটা কথাই কৈছে যে নৱপ্ৰজন্মৰ হকে আমি বহুতখিনি আৰু কৰিবলগীয়া আছে আৰু সেইখিনি আমি প্ৰচেষ্টা হাতত ল'ম। জৰিয়তে মই আপোনালোক ধন্যবাদ দিছোঁ। আমাৰ এই অন্যান্য পিছপৰা অনুসূচিত জনজাতিৰ যিখন বয়োজ্যেষ্ঠসকলক লৈ এটা আলোচনা পৰ্ব যিটো আহিল আৰু যিসকল বয়োজ্যেষ্ঠ ব্যক্তিয়ে আমাৰ অসম চৰকাৰ তথা ভাৰতীয় জনতা পাৰ্টীৰ যিবিলাক উন্নয়ন আৰু জাতি উপজাতি মিলনভূমি কৰাৰ ক্ষেত্ৰত ভাৰতীয় জনতা পাৰ্টীয়ে যি পদক্ষেপ লৈছে তাৰ কাৰণে মই অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক বহুত বহুত ধন্যবাদ জনাইছোঁ। আৰু এই সংক্ৰান্তত আমি এই পিছপৰা শ্ৰেণীটোক আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত আমাৰ এই টিহু সমষ্টিটোত আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে যিখিনি সহায় সহযোগিতা আগবঢ়াই আমাক দিহা পৰামৰ্শ দি আমাক আৰ্থিক মানসিক বৌদ্ধিকভাৱে আমাক প্ৰতিটো চুবুৰীৰ প্ৰতিটো কোণত আমি যাতে আগুৱাই যাব পাৰোঁ, উন্নয়নৰ দিশত হওক, আধ্যাত্মিক দিশত হওক, শিক্ষাৰ ক্ষেত্ৰত হওক, আমাৰ মাননীয় শ্ৰীযুত চন্দ্ৰমোহন পাটোৱাৰী ছাৰে যিখিনি সহায় সহযোগিতা আগবঢ়াই আমাৰ এই সমষ্টিটোৰ উন্নয়নৰ সৰ্বাংগীন সদায় চিন্তা কৰিছে, তাৰ কাৰণে তেখেতকো আমি এই সভাৰ যোগেদি বহুত বহুত ধন্যবাদ জনাইছোঁ। আৰু আমাৰ ৰাজ্যিক উপসভাপতিগৰাকী আহি আমাক যিখিনি আজি উৎসাহ উদ্দীপনা যোগালে তাৰ কাৰণে মই তেখেতক বহুত বহুত ধন্যবাদ জনাইছোঁ। সকলোকে ধন্যবাদ জনাইছোঁ। এই সভাখন সুন্দৰভাৱে পৰিচালনা কৰাত যিখিনি সহায় সহযোগিতা আগবঢ়ালে আমি তেখেতসকলক বহুত বহুত ধন্যবাদ জনাইছোঁ। আৰু লগতে আপোনালোককো এই কাৰ্যসূচীটো প্ৰচাৰ কাৰ্যত সহযোগিতা আগবঢ়োৱাৰ কাৰণে বহুত বহুত ধন্যবাদ জনাইছোঁ। নমস্কাৰ।